হেল্ল' এভৰিৱান, ইকুইপাত চায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে গম পাই যে BSc নাৰ্ছিঙৰ পৰীক্ষা অলৰেডি এফালে আহি আছে, ফৰ্ম ফিল আপ চলি আছে। গতিকে এনেকুৱা সময়ত আমি আপোনালোকৰ সহায় হোৱাকৈ BSc নাৰ্ছিঙৰ যিসমূহ এণ্ট্ৰেন্সৰ কাৰণে জৰুৰী প্ৰশ্ন কিছুমান লৈ আহিছোঁ, যে এই ধৰণৰ প্ৰশ্ন কিছুমান আহিব। এই ধৰণৰ প্ৰশ্ন আহিব, ডাইৰেক্ট এইকেইটা মানে আহিব বুলি নকওঁ, কিন্তু এই ধৰণৰ প্ৰশ্ন আহিব। যদি এই ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে চল্ভ কৰিব পাৰি আছে, নিশ্চয় আপোনালোকৰ প্ৰিপাৰেশ্যনটো এটা লেভেললৈ আছে। গতিকে বা এইসমূহ প্ৰশ্ন যদি আপোনালোকে চল্ভ কৰিব পৰা নাই, নিশ্চয় আপোনালোকে অকণমান কি কৰিব লাগিব, আকৌ বেছিকৈ বা বেছি সময় দিব লাগিব। গতিকে সেই বস্তুখিনি আপোনালোকে অকণমান চাব লাগিব। গতিকে আজি আমি আহক আমি আলোচনা কৰোঁ আৰু BSc নাৰ্ছিঙৰ যি চিলেবাছ, এই চিলেবাছসমূহ ডিছকাশ্যন কৰিব। চিলেবাছসমূহ আমি ডিছকাশ্যন কৰিব আমি অলৰেডি আমাৰ চেনেলত ভিডিঅ' আপলোড কৰিছোঁ। যি আমাৰ চিলেবাছ আছে, সেই চিলেবাছসমূহ ডিছকাশ্যন কৰি আমাৰ চেনেলত এটা ভিডিঅ' অলৰেডি আছে। মই সেই ভিডিঅ'টোত গোটেইখিনি চিলেবাছত কোনটো চেপ্টাৰৰ পৰা মানে কোনটো ছাবজেক্টৰ পৰা কিমানখিনি মাৰ্কছ আহিব, কোনটো ছাবজেক্টত মানে কিমানটা কুৱেশ্যন আহিব, নিগেটিভ মাৰ্ক আছেনে নাই, কি ধৰণে কি কৰিব লাগিব, সেইখিনি বস্তু তাতে আলোচনা কৰা আছে। যদি আপোনালোকে এতিয়াও মানে কিদৰে প্ৰিপাৰেশ্যন কৰিব আইডিয়া পোৱা নাই বা গোটেইখিনি বস্তু ডিটেইলছ নাজানে, মানে কোন মানে ইউনিভাৰ্চিটি এক্সাম কণ্ডাক্ট কৰিব, ক'ত কি কেনেকৈ হ'ব, ক'ত চেণ্টাৰ পৰিব, সেইবিলাক বস্তু অলৰেডি আলোচনা কৰা আছে। সেইখিনি আপোনালোকে চাই ল'ব। গতিকে আহক আমি এতিয়া মানে সেই কৰোঁ, আৰম্ভ কৰোঁ। ইয়াত মই অসমীয়া মিডিয়াম কাৰণেও যাতে তেওঁলোকৰ দিগদাৰ নহয়, অসমীয়াসমূহ ট্ৰেঞ্চলেট কৰি দিছোঁ। আজি ইয়াত আমি মেইনলি বায়'লজি প্ৰশ্নসমূহ ডিছকাশ্যন কৰিছোঁ। যদি আপোনালোকৰ আমি ভিডিঅ'সমূহত সঁহাৰি পায়, আমাৰ যি আমাৰ ফিজিক্সৰ পৰাও প্ৰশ্ন আহিব, আমাৰ কেমিষ্ট্ৰিৰ পৰাও প্ৰশ্ন আহিব। এই ফিজিক্স কেমিষ্ট্ৰিৰ পৰা আৰু লগতে আমাৰ ইংলিছৰ পৰাও প্ৰশ্ন অহা কথা আছিলে। গতিকে এই প্ৰশ্নসমূহ আমি গোটেইখিনি ডিছকাশ্যন কৰিম। আৰু বায়'লজিটো ডিছকাছ কৰি আছোঁ আমি ইয়াত অলৰেডি। আমি বায়'লজিটো ইয়াত আমি অলৰেডি ডিছকাশ্যন কৰি আছোঁ। গতিকে আমি যদি আপোনালোকক ইয়াত সঁহাৰি পাওঁ, আপোনালোকক যদি আমি সঁহাৰি পাওঁ, নিশ্চয় আমি আকৌ ইয়াত এই চিৰিজটো কণ্টিনিউ কৰিম। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি আছে, যে হুইচ ব্লাড চেলছ হেল্প ইন ফ্লটিং অফ ব্লাড, যে তেজ গোট মৰাত কোনবিধ ৰক্তকণিকাই, তলত দিয়া কোনবিধ ৰক্তকণিকাই তেজ গোট মৰাত কি কৰে, আমাক সহায় কৰে। যে যে এই তেজ গোট মৰাত কোনবিধ ৰক্তকণিকাই সহায় কৰে, যে RBC, WBC, প্লেটিলেট নে প্লাজমা। RBC, WBC, প্লেটিলেট নে প্লাজমা, যে এই চাৰিটাৰ কোনবিধে আমাক কি কৰে, তেজ গোট মৰাত আমাক সহায় কৰে। সেইটো বস্তু আমি এনচাৰটো কৰিব লাগিব। গতিকে আমাক চাওক, ইয়াত আপোনালোকে কামবিলাক মনত কৰক, যে RBC নৰ্মেলি কি কৰে। RBC এটা প্ৰশ্ন আছে, গতিকে মই সেইটো এতিয়া নকওঁ। WBC টো মই কৈ দিছোঁ, যে WBC আমাৰ কি কৰে, WBC আমাৰ মানে ইমিউন চিষ্টেমটো, আমাৰ যিটো প্ৰতিৰক্ষা তন্ত্ৰ আছে, নহয় আমাৰ যিটো প্ৰতিৰক্ষা চিষ্টেম আছে আমাৰ দেহত, আমাৰ যিটো ডিফেন্স মেকানিজিম আছে, এই ডিফেন্স মেকানিজিমটোত আমাৰ কি কৰে, ই সহায় কৰে, নহয়। গতিকে বাকী আৰু RBC টো আমাৰ আছে প্ৰশ্ন, আৰু বাকী কেইটা ক'লেতো এনচাৰটো ওলাই যাব আমাৰ, হয় নে নহয়। গতিকে আপোনালোকে মই WBC টো ইয়াৰ পৰা এলিমিনেট কৰি দিলোঁ। আচ্ছা, RBC টোও মই কি বুলি কয় এলিমিনেট কৰি দিলোঁ। আপোনালোকে এতিয়া প্লেটিলেট আৰু প্লাজমাৰ ভিতৰত এনচাৰটো কৰিব ট্ৰাই কৰক। গতিকে প্লেটিলেট আৰু প্লাজমাৰ ভিতৰত আপোনালোকে এনচাৰটো কৰিব ট্ৰাই কৰক। আৰু ইয়াত 10টা কুৱেশ্যন আমি আলোচনা কৰিম। বহুত বেছি প্ৰশ্ন আমি লৈ অহা নাই, কাৰণ বহুত বেছি প্ৰশ্ন আহিলে আপোনালোকৰো বহুত প্ৰেছাৰ হৈ যায় বা সময়ো বহুত লাগে, ইমান দীঘলীয়া ভিডিঅ' চাবলৈও দিগদাৰ। সেই গতিকে আমি শৰ্ট ভিডিঅ'সমূহ লৈ আহিছোঁ। ইয়াত আপোনালোকে এই 10টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা নিজে শুদ্ধকৈ কৰিব পাৰিলে, সেই বস্তুটো কমেণ্ট ছেকশ্যনত জনাবচোন, তেতিয়া আমিও গম পাম বা আপোনালোকে গম পাব আপোনালোকৰ কিমান মানে প্ৰিপাৰেশ্যন হৈ আছে। গতিকে এনচাৰ কি হ'ব এতিয়া, প্লেটিলেট হ'বনে প্লাজমা হ'ব। গতিকে প্লাজমা নিশ্চয় নহয়, প্লাজমাই মানে ব্লাড ক্লটিঙত সহায় নকৰে। আমাৰ কি হ'ব, কেঞ্চাৰ হ'ব কি আমাৰ প্লেটিলেট, হয় নহয়। ইয়াতে হ'ব প্লেটিলেটছ। প্লেটিলেটছ অলছ' কল থ্ৰম্বোচাইটছ, এইটো মনত ৰাখিব যে থ্ৰম্বোচাইট বুলি কয়, বহুতে থ্ৰম্বোচাইট বুলি নামটো মনত ৰাখে। The platelets, also called thrombocytes, are responsible for the clotting of blood by releasing clotting factor. গতিকে কিছুমান মেকানিজিম আছিল, এটা মেকানিজিম আছিল, যে কিবা এটা বস্তুৱে কিবা এটা বস্তু কিবা এটা এক্টিভ কৰে, সেইখিনি গোটেইখিনি মানে ডিছকাছ নকৰোঁ। সেই যিটো মেকানিজিম আছিল, নহ'লে দীঘলীয়া হৈ যাব। মানে কিবা এটা মানে এইবিলাক বস্তু, এই যিবিলাক ফেক্টৰ, এই ফেক্টৰ বুলি কৈছে, যে এই ফেক্টৰবিলাক ইনএক্টিভ অৱস্থাত থাকে। অকণমান মনত কৰক, এই ফেক্টৰবিলাক কি আছে, ক্লাছ 11ত দিয়া আছে। ফেক্টৰবিলাক ইনএক্টিভ অৱস্থাত থাকে, তাৰমানে এক্টিভ ষ্টেটলৈ যায়। গতিকে সেই ধৰণে আমাৰ কি কৰে, এই গোটেই মানে ব্লাড ক্লটিং মেকানিজিমটো কি হয়, কণ্ট্ৰল কৰা হয়। হোৱাট ইজ দ্য পাৱাৰ হাউচ অফ দ্য চেল, যে কোষৰ আমাৰ শক্তি কেন্দ্ৰ বুলি কোৱা হয়। পাৱাৰ হাউচ অফ চেল, এইটোৱে মনত ৰাখিব মেইনলি, যে পাৱাৰ হাউচ অফ চেল বুলি কাক কোৱা হয়, যে ৰাইবজমক কোৱা হয় নেকি, যে ৰাইবজমক কোৱা হয় নেকি, নে এণ্ডোপ্লাজমিক ৰেটিকুলামক কোৱা হয়।
নে নিউক্লিয়াছক কোৱা হয় নে মাইটকণ্ড্ৰিয়াক কোৱা হয় গতিকে এইবিলাক ডাইৰেক্ট জানিব লগা কুৱেশ্যন একচুৱেলি নহয় যে আমাৰ যে কোষৰ শক্তি কেন্দ্ৰ বা আমাৰ এই পাৱাৰ হাউচ অফ চেল বুলি কাক কোৱা হয় চাওক ইয়াতে ৰাইবজমৰ কিছুমান স্পেচিয়েলিটি আছে ৰাইবজমৰ এটা স্পেচিয়েলিটি আছে সেই স্পেচিয়েলিটি আপোনালোকে কমেণ্ট ছেকশ্যন কোনে জানে কওকচোন হা ইয়াৰ এটা স্পেচিয়েলিটি আছে ই মানে দুটা বিশেষ জেগাত ইয়াক পোৱা যায় যেনেকে এইটোতো ইউকেৰিটিক চেলত পোৱা যায় আচ্ছা মই কৈয়ে দিলো মানে কি বুলি কয় মানে দুটা জেগাতে পোৱা যায় প্ৰকেৰিঅটছতো পোৱা যায় ইউকেৰিঅটছতো পোৱা যায় গতিকে নেক্সট থাকিলে আমাৰ কি নিউক্লিয়াছ নহয় নিউক্লিয়াছ হ'ব নেকি নিউক্লিয়াছ আমাৰ মানে হ'ব নেকি এনচাৰটো কাৰণ একদম নিউক্লিয়াছে কি কৰে মানে এটা চেলৰ ব্ৰেইন হিচাপে কাম কৰে একচুৱেলি আমাৰ অকমান চেলৰ এনেকে এটা ডায়েগ্ৰামটো মনত থাকিবই লাগে একচুৱেলি যে ক'ত কি থাকে তাৰ নামবিলাক মনত থাকিব লাগে এইটো এটা মাজত কি থাকে এনেকে নিউক্লিয়াছ এটা থাকে নহয় হা নিউক্লিয়াছৰ ভিতৰত আকৌ কি থাকে এইটো যদি নিউক্লিয়াছ হয় নিউক্লিয়াছ থাকিল ইয়াতে ভিতৰত আৰু কিছুমান নিউক্লিয়লাছো থাকে হা সেইটো বেলেগ বস্তু আৰু নিউক্লিয়লাছ থাকে তাৰ আমি কি পাব পাৰো কিছুমান ক্ৰমজম পাব পাৰো হয় নহয় তাৰপিছত আমি বা জেনেটিক মেটেৰিয়েল বুলিয়ে ক'লো এইখিনি জেনেটিক মেটেৰিয়েল থাকে তাত আমাৰ ইয়াত কি থাকিব চেল মেমব্ৰেন থাকিব চেল মেমব্ৰেন থাকিব তাৰপিছত যদি প্লেন চেল হয় এনেকে চেল ৱাল থাকিব যদি এনিমেল চেল হয় আমি চেল ৱাল দেখিবলৈ নাপাম এই ধৰণৰ কি থাকিব কিছুমান চেল ৱাল থাকিব এইবিলাক কি হ'ব আমাৰ চেল ৱাল এই চেল মেমব্ৰেনৰ বিষয়ে আমাক যিটো চেল মেমব্ৰেনৰ যিটো নেচাৰ সেই সম্পৰ্কে আমাক কোনে থিয়ৰি দিছিল কওকচোন আমাক যে আমাক এই ছিংগাৰ এণ্ড নিকলছন হয় নহয় ছিংগাৰ এণ্ড নিকলছন নামৰ দুজন বৈজ্ঞানিকে কি কৰিছিল আমাক এই যি ফ্লুইড মজাইক মডেল এই ফ্লুইড মজাইক মডেল দিছিল ফ্লুইড মজাইক মডেল হয় নে নহয় এই ফ্লুইড মজাইক মডেলৰ বিষয়ে আমাক কোনে কৈছিল এই ছিংগাৰ এণ্ড নিকলছনে কৈছিল গতিকে আমাক আৰু আচ্ছা ইয়াত থাকে আমাৰ আৰু মাইটকণ্ড্ৰিয়া থাকে এই ধৰণৰ মাইটকণ্ড্ৰিয়া ষ্ট্ৰাকচাৰ আছিল কেনেকুৱা এই ধৰণৰ তাৰ এণ্ডোপ্লাজমিক ৰেটিকুলাম ক'ত থাকে এই ধৰণে লাগি থাকে আপোনাৰ এই এই চিষ্টেমত নিউক্লিয়াছৰ লগত এইটো কি হ'ল এণ্ডোপ্লাজমিক ৰেটিকুলাম হয় নে নহয় এণ্ডোপ্লাজমিক ৰেটিকুলাম তাৰে বাহিৰেও আপোনাৰ নিউক্লিয়াছটো আমি ড্ৰ কৰিলো মাইটকণ্ড্ৰিয়া ড্ৰ কৰিলো এণ্ডোপ্লাজমিক ৰেটিকুলাম ড্ৰ কৰিলো ৰাইবজম বিলাক কি হয় কিছুমান তেনেকে লাগি থাকে ৰাইবজম এই ধৰণে কি হয় লাগি থাকে যদি যি অংশত লাগি থাকে সেইবিলাক কি আছিল আপোনাৰ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম আছিল নহয় ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম যিবিলাকত নাথাকে তাক কি কয় স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰ ইয়াৰ এছিয়াৰ গতিকে এতিয়া গোটেইখিনি ষ্টৰি বা গোটেইখিনি বস্তু আপোনালোকক মই মনত কৰি দিলোৱে আমাৰ এনচাৰটো হ'ব কি আমাৰ যে পাৱাৰ হাউচ অফ চেল কি মাইটকণ্ড্ৰিয়া যে মাইটকণ্ড্ৰিয়াক আমি কি বুলি কওঁ পাৱাৰ হাউচ অফ চেল বুলি আমি কওঁ যে মাইটকণ্ড্ৰিয়া মাৰ্ক কৰি দিওঁ মাইটকণ্ড্ৰিয়া যে mitochondria generate ATP energy for the cell and are called power house of cell গতিকে ইয়াত আমাৰ কি হয় যে মাইটকণ্ড্ৰিয়াৰ ভিতৰত কি হয় আমাৰ মানে এই যিটো চেল আমাৰ এইটো বাৰু এক্সপ্লেইন আমি ইয়াত নকৰো বাৰু এই ধৰণৰ ষ্ট্ৰাকচাৰ আমাৰ আছিল ন আমাৰ ভিতৰত ইয়াৰ কি আছিল বাহিৰৰ এখন মেমব্ৰেন থাকে ভিতৰৰ এখন মেমব্ৰেন থাকে ইয়াত কি থাকে পেৰি মেমব্ৰেন স্পেচ থাকে ইয়াত কিছুমান কি থাকে F1 পাৰ্টিকুল থাকে নে নহয় F1 পাৰ্টিকুল থাকে ক্ৰিষ্টি থাকে F1 পাৰ্টিকুল F1 পাৰ্টিকুল ইয়াত কি থাকে ক্ৰিষ্টি থাকে CRISTI ক্ৰিষ্টি নহয় এইবিলাক বস্তুৱে আমাৰ কি কৰে আমাৰ যে এই মাইটকণ্ড্ৰিয়াত আমাৰ কি কৰে আমাৰ এনাৰ্জি মানে প্ৰডিউচ কৰাত বা ATP সিনথেসিস কৰাত আমাক কি কৰে সহায় কৰে গোটেই মেকানিজমটো ক্লাছ কে লেভেলত দিয়া আছে আপোনালোকে জানিব লাগে আমাৰ এনসাৰটো হ'ব কি মাইটকণ্ড্ৰিয়া which vitamin is synthesized by the skin in the presence of sunlight যে আমাৰ সূৰ্যৰ পোহৰত সূৰ্যৰ উপস্থিতিত আমাৰ মানে চালে কোনবিধ ভিটামিন মানে কি ভিটামিন সংশ্লেষণ কৰে কি ভিটামিন আমাৰ সংশ্লেষণ কৰে আমাক এনসাৰটো লাগে বা এইটো একদম এটা কমন কুৱেশ্যন জানিব লাগে হয় নে নহয় আমাৰ মানে বস্তুটো জানিব লাগে আৰু এটা বস্তু আপোনালোকে যোনে যোনে জানে মোক কমেন্ট সেকশনত জনাওকচোন এই ভিটামিন এ বি চি এইসমূহৰ কিছুমান নাম আছে যিবিলাক নাহে নামবিলাক কোনে কোনে জানে অলপ কওকচোন মই হিন্ট দিছো অকমান ক্ৰেটিনল টকোফেৰল এইবিলাক কিছুমান ধৰণৰ নাম আছে কিছুমান গতিকে সেইবিলাক বস্তু অকমান মানে যোনে যোনে জানে অকমান কমেন্ট সেকশনত কওকচোন আচ্ছা এতিয়া ইয়াত মোক এনসাৰটো লাগে কি যে সূৰ্যৰ পোহৰৰ উপস্থিতিত চালে কোনটো ভিটামিন সংশ্লেষণ কৰে যে ভিটামিন ক বা ইয়াত মানে মেইনলি একচুৱেলি মানে
এইটো এ বুলি ৰাখিলে হ'ল ভিটামিন এ, ভিটামিন বি, ভিটামিন বি 12, ভিটামিন চি, আৰু ভিটামিন ডি। কেইধৰণে মনত ৰাখিব ক খ মনত ৰাখিব নালাগে বাৰু। ভিটামিন এ, ভিটামিন বি, ভিটামিন চি নে ভিটামিন ডি। আচ্ছা ভিটামিন চি নৰ্মেলি আমি ক'ত পাওঁ? আমি নৰ্মেলি অকমান যে আমি আচ্ছা এইটো বাৰু সেই নহয় বাৰু, কেঞ্চাৰ নহয় বাৰু। কিন্তু ভিটামিন চি আমি নৰ্মেলি আমাৰ আমলখি বা আমাৰ যিবিলাক আমাৰ টেঙা জাতীয় বস্তু, হ্যাঁ, সেইবিলাকত আমি অকণমান ভিটামিন চি বেছিকৈ মানে দেখিবলৈ পাওঁ। যেনেকে আমাৰ আমলখি হওক বা আমাৰ এই নেমু টেঙা জাতীয় বস্তুবিলাকত আমি অকণমান মানে আমি ভিটামিন চি দেখিবলৈ পাওঁ, হয় নে নহয়? গতিকে আমাৰ এনচাৰটো কি হ'ব ইয়াত? আমাৰ এনচাৰটো হ'ব আমাৰ কি, আমাৰ ভিটামিন ডি। আমি এইবিলাক বস্তু একদম কাৰেক্টলি কোনো ধৰণৰ কনফিউজন নোহোৱাকৈ আমি জানিব লাগে, হয় নে নহয়? আমি জানিব লাগে আমাৰ এনচাৰ হ'ব কি ভিটামিন ডি, হয় নে নহয়? যে সানলাইট হেল্পস দ্য স্কিন কনভার্ট, আচ্ছা কি আছিল, সানলাইট হেল্পস দ্য স্কিন কনভার্ট দ্য কোলেস্টেরল ইন ভিটামিন ডি। কি হৈছে যে আমাৰ তোমাৰ যে সানলাইট হেল্পস দ্য স্কিন কনভার্ট কোলেস্টেরল ইনটু ভিটামিন ডি। গতিকে এইটো বস্তু জানিব লাগে, এইটো বস্তু মনত ৰাখিব একদম যে কিহৰ পৰা কিহৰলৈ কিয়ে সহায় কৰে। যে আচ্ছা ইয়াত এটা বস্তু আমি অকণমান লক্ষ্য কৰিব যে ইয়াত আমি যিসমূহ বস্তু আলোচনা কৰি আছো এই বস্তুসমূহ PDF যদি আপোনালোকে পাব বিচাৰে, আমাৰ যিটো চেনেল আছে ইয়াত টেলিগ্ৰাম চেনেল কুহিপাত চায়েন্স, এই চেনেলটো আপোনালোকে জইন কৰি আমাৰ ইয়াত যিসমূহ PDF আছে সেই PDF সমূহ যদি আপোনালোকে পাব বিচাৰে, এই PDF সমূহ ইয়াত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰে। ক'ত যাব লাগিব? কুহিপাত চায়েন্স। আৰু ইয়াত ডাইৰেক্ট যিটো এই আমাৰ স্কেনাৰ দিয়া আছে, ইয়াত স্কেন কৰি আপোনালোকে ইয়াত এটা স্ক্ৰীনশ্বট ল'ব, লৈ পেলাই সেইটো স্কেন কৰি পেলাই আপোনালোকে বা যদি লেপটপত চাই আছে ডাইৰেক্ট মানে মোবাইলত স্কেন কৰি কি কৰিব পাৰে, ইয়াত এই টেলিগ্ৰাম চেনেলটো জইন কৰিব। কৰিলে আপোনালোকে কি হ'ব, আমাৰ এই যিবোৰ PDF আছে ইয়াত PDF সমূহ পাব। বা ইয়াৰ বাহিৰেও যদি আমাৰ কুহিপাত সম্পৰ্কীয় কিবা যদি ইনফৰমেশ্যন লাগে বা কিবা কোৰ্চ সম্পৰ্কীয় ইনফৰমেশ্যন লাগে, ইয়াত ফোন কৰিলে আপোনালোকে কি কৰিব পাৰিব, ইনফৰমেশ্যনসমূহ পাব। গতিকে আহকচোন আমি আকৌ উভতি যাওঁ আমাৰ আগৰ ভিডিঅ'লৈ। দ্য হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ কজড বাই এ ভাইৰাছ। যে তলত দিয়া কোনবিধ বেমাৰ, ইয়াত কিছুমান বেমাৰৰ নাম দিয়া আছে, যক্ষ্মা, মেলেৰিয়া, ইনফ্লুৱেঞ্জা, টাইফইড, হয় নহয়? তলত দিয়া কোনটো ৰোগ বা কোনটো বেমাৰ ভাইৰাছৰ দ্বাৰা হয়? কোনটো ৰোগ আপোনাৰ ভাইৰাছৰ দ্বাৰা হয়? এইটো এটা ধুনীয়া কুৱেশ্যন আমি জানিব লাগে। যে এতিয়া তোমালোকে বস্তুবিলাক মানে ভাবা যে একচুৱেলি টিউবাৰ কুলোচিছ মানে কিহৰ কাৰণে হয়, মানে আমি যাক মানে টিউবাৰ কুলোচিছ মানে টিবি বুলি যাক আমি শ্বৰ্ট ফৰ্মত কওঁ, আমি হয় নে নহয়? আমি শ্বৰ্ট ফৰ্মত আমি তাক আমি টিবি বেমাৰ হোৱা বুলি যিটো কওঁ আমি, হা। তাৰপিছত তোমালোকে ভাবা যে মেলেৰিয়াটো সকলোৱে জানা, হয় নে নহয়? মেলেৰিয়া কিহৰ কাৰণে হয় তোমালোকে সকলোৱে জানা। মেলেৰিয়া একচুৱেলি মানে মহৰ কাৰণে নহয়, হয় নে নহয়? যদিও আমাক মহটোৱে কামোৰে, হয় নে নহয়? আচ্ছা ইয়াতে মানে কি বুলি কয়, মই এইটো লিখি দিছো বাৰু, মানে এইটো একচুৱেলি এটা পেৰাচাইট, হয় নে নহয়? মানে সি মানে পেৰাচাইট হিচাপে তাতে থাকে, তোমাৰ থাকি পেলাই কি হয় তোমাৰ প্ৰটোজোৱান ডিজিজ। একচুৱেলি এইটো মনত, পেৰাচাইটটো মনত ৰাখিব নালাগে, এইটো প্ৰটোজোৱান ডিজিজ হ'ব একচুৱেলি তোমাৰ, প্ৰটোজোৱান ডিজিজ। একচুৱেলি কি হয় যে মেলেৰিয়া যিটো মহ আছে, হয় নহয়? এই মহটোৰ দেহত মানে যিটো মাইকী কেন'বিলাছ মহ আছে, তাত মানে এই যিটো আমাৰ প্ৰটোজোৱান বা যিটো আমাৰ মানে কাৰক, সি তাতে থাকে, থাকি পেলাই আমাক মানে ট্ৰেন্সফাৰ হয়। ডাইৰেক্ট মহটোৱে আমাক বেমাৰটো নকৰে, সেই বেমাৰটোৱে মানে একচুৱেলি কেৰিয়াৰ। একচুৱেলি সি কি কৰে, এটা বেলেগ জাগাৰ পৰা বেলেগ জাগালৈ সেই মানে বীজাণুটো কঢ়িয়াই আহে, সি নিজে বীজাণু নহয়। গতিকে আমাৰ এইটোতো ডাইৰেক্ট আমাৰ নহয়, যে এইটো আমাৰ মানে ভাইৰাছৰ কাৰণে নহয়। আচ্ছা টিউবাৰ কুলোচিছ আমাৰ কিহৰ কাৰণে হয়? টিউবাৰ কুলোচিছ আমাৰ কিহৰ কাৰণে হয়, আমাৰ বা আমাৰ টিবি কিহৰ কাৰণে হয়? তাৰ নামটো যদি মনত আছে ডাইৰেক্ট গমেই পাই যাবা যে কি হয়, যে মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰ কুলোচিছ। গতিকে মাইক্ৰ'বেক্টেৰিয়াম আছে মানে অকণমান সেইটো কি হ'ব, আমাৰ নহ'ব, এটা নহয়। গতিকে আমাৰ টিউবাৰ কুলোচিছ কিহৰ কাৰণে হ'ব? মাইক্ৰ'বেক্টেৰিয়াম, হয় নে নহয়? মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰ কুলোচিছ। গতিকে আমাৰ নহ'ল। এতিয়া বাকী থাকিল কি আমাৰ টাইফইড আৰু ইনফ্লুৱেঞ্জা। টাইফইড কিহৰ কাৰণে হয় আমাৰ তোমাৰ? আমাৰ টাইফইড কিহৰ কাৰণে হয়? টাইফইড মানে টাইফইডৰ কাৰকটো কি ভাবা অকমান, যে কি কিহৰ কাৰণে হয়? টাইফইডৰ কাৰকো নিশ্চয় তোমালোকে পাইছা, যে চালমনেলা টাইফি নামৰ এটা বেমাৰৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা। আমাৰ ক্লাছ 12ৰ যিখন আমাৰ হিউমেন হেল্থ এণ্ড ডিজিজ চেপ্টাৰ আছে, তাতে আমাৰ চালমনেলা টাইফিৰ বিষয়ে আমাৰ দিয়া আছে, যে চালমনেলা টাইফি, নে নহয়? গতিকে আমাৰ কি থাকিল অকল বাছি, তোমাৰ যে ইনফ্লুৱেঞ্জা, হয় নে নহয়? অকল আমাৰ এনচাৰ বাকী থাকিল কি, বাকী এটা আমি কেনচেল কৰি দিলো। আমি কি থাকিল আমাৰ অকল ইনফ্লুৱেঞ্জা, আমাৰ কি হ'ব এনচাৰ হ'ব। যে ইনফ্লুৱেঞ্জা ইজ কজড বাই দ্য ইনফ্লুৱেঞ্জা ভাইৰাছ আদাৰ আৰু কজড বাই বেক্টেৰিয়া। গতিকে বেক্টেৰিয়া এটা ক'লোৱে কি কি হ'ব, আৰু
আৰু মেলেৰিয়াটো কি হ'ব প্ৰটোজোৱান ডিজিজ গতিকে হা মনত ৰাখিবা যে আৰু মহটো যে সেইটো কেৰিয়াৰ সেইটো মনত ৰাখিবা সি কেৰিয়াৰ সেইটো বস্তু মনত ৰাখিবা তোমালোকে নেক্সট কুৱেশ্যন আছে হুইচ গ্ল্যান্ড ইজ নোন এজ মাষ্টাৰ গ্ল্যান্ড হুইচ গ্ল্যান্ড ইজ নোন এজ এ মাষ্টাৰ গ্ল্যান্ড থাইৰয়েড গ্ল্যান্ড পিটুইটাৰী গ্ল্যান্ড এড্ৰিনেল গ্ল্যান্ড পেনক্ৰিয়াছ গ্ল্যান্ড এইটো আমাক তোমালোকে ক'ব লাগে এইটো কি হ'ব যে মানে কোনটোক আমি মাষ্টাৰ গ্ল্যান্ড বুলি কওঁ আমি কোনটোক আমি মাষ্টাৰ গ্ল্যান্ড বুলি আমি কওঁ সেইটো তোমালোকে ক'ব লাগে ইয়াত অকমান গেছ কৰিব চেষ্টা কৰা অকমান গেছ কৰিব চেষ্টা কৰা ইয়াত আমাৰ এনচাৰটো কি হ'ব যে থাইৰয়েড হ'ব নেকি পিটুইটাৰী হ'ব নেকি হা এই চোৱা মই তোমালোকক অকমান সহজ কৰিলো যে পেনক্ৰিয়াছটো নহয় মই তোমালোকক অকমান এইটো ইজি কৰি দিলো মানে কেতিয়া গেছ কৰিব ট্ৰাই কৰা যে আচ্ছা আকৌ এটা হেৰি কৰিলো যে থাইৰয়েডো নহয় এতিয়া পিটুইটাৰী আৰু এড্ৰিনেলৰ ভিতৰত কোনটোক আমি মাষ্টাৰ মানে গ্ল্যান্ড বুলি আমি ক'ম তোমাৰ হা যে মাষ্টাৰ গ্ল্যান্ড বুলি আমি মানে কাক ক'ম আৰু যে সেইটো অকমান চিন্তা কৰা আৰু অকমান যদি তোমালোকে মনত কৰা যে কি বুলি কয় মানে তোমাৰ কি বুলি এড্ৰিনেল গ্ল্যান্ডক আমি অকমান কিছু মানে ইমাৰ্জেঞ্চি গ্ল্যান্ড বুলিও কোৱা হয় হয়তো নহয় গতিকে আমি এনচাৰটো যেতিয়া মই এড্ৰিনেল গ্ল্যান্ডটো মানে কৈ দিলো আলটিমেটলি আমাৰ কি হ'ব এনচাৰটো পিটুইটাৰী গতিকে আমাৰ পেনক্ৰিয়াছৰ কাম বেলেগ থাইৰয়েডৰ কাম বেলেগ হয় নে নহয় যে আমাৰ কি হয় পিটুইটাৰী আমাৰ এটা এণ্ডোক্ৰাইন গ্ল্যান্ডসমূহৰ বহুখিনি এণ্ডোক্ৰাইন গ্ল্যান্ডক কি কৰে কণ্ট্ৰল কৰে the pituitary gland control other endocrine gland and hence is called the master gland যে ই অকলে নহয় ই বহুতো মানে নিজেতো বহুখিনি বস্তু চিক্ৰেট কৰে লগতে ই বেলেগৰো চিক্ৰেচনটো কণ্ট্ৰল কৰে সেইকাৰণে ইয়াক আমি মাষ্টাৰ গ্ল্যান্ড বুলি আমি কোৱা হয় নেক্সট কুৱেশ্যন আছে যে এটা ধুনীয়া কুৱেশ্যন যে মানুহৰ চকুৰ কোনটো অংশই পোহৰক কেন্দ্ৰীভূত কৰাত সহায় কৰে যে which part of human eye helps in focusing light the which part of human eye helps in focusing light যে মানুহৰ মানে কি বুলি কয় মানুহৰ চকুৰ কোনটো অংশই পোহৰক কেন্দ্ৰীভূত কৰাত সহায় কৰে যে ৰেটিনা হ'বনে কৰ্ণিয়া হ'বনে আইৰিছ হ'বনে লেন্স হ'ব ইয়াততো অকমান চিন্তা কৰা আমাৰ তোমাৰ হা ইয়াত অকমানটো চিন্তা কৰা যে কি হ'ব যে ৰেটিনা হ'বনে নে তোমাৰ কি বুলি কয় তোমাৰ আইৰিছ হ'ব নে তোমাৰ লেন্স হ'ব হয় নে নহয় অকমান যদি তোমালোকে এইবিলাক বস্তু একচুৱেলি তোমালোকে অকমান মানে আগতেও পাই আহিছা বহুত আগতে পাই আহিছা অকমান যদি তোমালোকে নিজে সেই লগোৱা তোমালোকে আইডিয়াটো পাই যাবা হয় নে নহয় যে ৰেটিনা কৰ্ণিয়া আৰু আইৰিছ এইবিলাক আমাৰ নহ'ব আমাৰ কি হ'ব ডাইৰেক্ট এনচাৰটো দিব আমাৰ তোমাৰ লেন্স হ'ব হয় নে নহয় এইটো বস্তু আমাৰ কি হ'ব এনচাৰটো লেন্স হ'ব গতিকে লেন্সে আমাৰ কি কৰে যে which part of the human eye helps in focusing lights কি হ'ব এনচাৰটো আমাৰ লেন্স হ'ব the eye lens focuses light onto the retina from clear image আৰু কি হয় যে এই লেন্সে কি কৰে ৰেটিনাৰ এটা মানে যে the eye lens focuses light on retina ইয়াত মানে প্ৰপাৰলি ভালকে লাইটটো পৰাত সহায় কৰে নেক্সট আছে কি হোৱাট ইজ দ্য মেইন ফাংচন অফ হিমোগ্লোবিন ইন ব্লাড যে আমাৰ হিমোগ্লোবিনে আমাৰ দেহত মানে কি কাম কৰে তোমাৰ হা যে ফাইট ইনফেকশন ক্লথ ব্লাড ট্ৰান্সপোৰ্ট অক্সিজেন তাৰপিছত আৰু ডাইজেশ্যন বা ডাইজেষ্ট ফেট হয় নে নহয় কি কিহত আমাক সহায় কৰে সেইটো অকমান মনত কৰা চোৱা এতিয়া ইয়াত তোমাৰ যে হিমোগ্লোবিন আমাৰ ক'ত থাকে হিমোগ্লোবিন থাকে আমাৰ ব্লাডত হয় নে নহয় ব্লাডত থাকে গতিকে তোমাৰ এতিয়া ভাবা অকমান যে ই তোমাৰ ডাইজেশ্যন কৰাত সহায় কৰিব নেকি নিশ্চয় নকৰে হয় নে নহয় যে ফাইট ইনফেকশন অৰ্থাৎ মানে তোমাৰ মানে সংক্ৰমণৰ বিপক্ষে যুঁজ দিয়াত সেইটো অকমান ভাবিব পাৰা যে হ'ব পাৰে হয় নে নহয় বা তোমাৰ কি বুলি কয় গতিকে হয়তো এইটো আমি যোনে যোনে অকমান মনত কৰিছে গম পাইছা যে আমাৰ নৰ্মেলি এইটো কাম WBC কৰে আমাৰ গতিকে এইটো আমাৰ নহ'ব বাকী থাকিল কি ক্লথ সেইটো নহয় ক্লথ আমাৰ কি হয় থ্ৰম্বিন আদিয়ে সহায় কৰে গতিকে আমাৰ এইটোও নহ'ব আমাৰ গতিকে আমাৰ কি হ'ব এনচাৰটো ট্ৰান্সপোৰ্ট অক্সিজেন হয় নে নহয় যে হিমোগ্লোবিন বাইন্ডছ উইথ অক্সিজেন চোৱা অক্সি হিমোগ্লোবিন তোমালোকে কাৰ্ভ পাবা জানা অক্সি হিমোগ্লোবিন কাৰ্ভ অক্সি হিমোগ্লোবিন কাৰ্ভ কাৰ মনত আছে অক্সি হিমোগ্লোবিন কাৰ্ভ কাৰ্ভ এডাল আছিল ন কিতাপত যে অক্সি যে হিমোগ্লোবিন বাইন্ডছ উইথ অক্সিজেন ইন দ্য লাংছ এণ্ড কেৰিজ ইট টু টিচু থ্ৰু দ্য বডি যে কি কৰে হিমোগ্লোবিনে কি কৰে আমাৰ অক্সিজেনৰ সৈতে কি হয় যে বাইণ্ড কৰে আৰু বাইণ্ড কৰি কি কৰে ই তোমাৰ ইয়াক আমাৰ দেহৰ বিভিন্ন অংশলৈ কি কৰে কঢ়িয়াই লৈ যায় আৰু এই বাইণ্ডিং হ'বৰ কাৰণে আমাক বহুখিনি কি লাগে আমাক কিছুমান
কণ্ডিশ্যন লাগে সেই কণ্ডিশ্যনসমূহ তোমালোকক দিয়া আছে অকণমান তোমালোকে ক্লাছ 11ৰ এই চেপ্টাৰটো চাই ল'বা মই এতিয়া ইয়াত সেই কণ্ডিশ্যনবিলাকৰ আকৌ ডিছকাশ্যন নকৰোঁ বাৰু আমি নেক্সট কুৱেশ্যনলৈ যাওঁ এই কাৰ্ভডাল চাই ল'বা অক্সি হিমোগ্ল'বিন কাৰ্ভ বুলি এডাল কাৰ্ভ এডাল আছে তোমালোকে কিতাপত চাই ল'বা চালে তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব নেক্সট কুৱেশ্যনটো আছে কি হোৱাট ইজ দ্য নৰ্মেল pH অফ হিউমেন ব্লাড যে মানুহৰ আমাৰ মানে মানুহৰ তেজৰ স্বাভাৱিক pH তোমালোকে pH কেমেষ্ট্ৰিত পাইছা ন কেমেষ্ট্ৰিত মানে চবতে পাইছা এই মানুহৰ pH আমাৰ তোমাৰ কি হয় আমাক সুধিছে তোমাক মানুহৰ pH আমাৰ কি মানে কিমান হয় আমাক সুধিছে যে এইটো ডাইৰেক্ট আৰু মানে বেলেগ আৰু চাব লগা প্ৰশ্ন নহয় আৰু বা এইটোত মানে ডাইৰেক্ট আৰু একো বুজিব লগা প্ৰশ্ন নহয় আৰু ডাইৰেক্ট তোমালোকে আৰু মনত ৰাখিব লাগিব কি 7.4 বুলি এইটো ডাইৰেক্ট মানে মুখস্থ ৰাখিবা নহয় এইটো ডাইৰেক্ট মুখস্থ ৰাখিবা যে হিউমেন ব্লাড ইজ স্লাইটলি এলকালাইন যে আচ্ছা সেইটো বস্তু মই এতিয়া তোমালোকক অকণমান নিজে মানে নিশ্চয় জানা যে পিএইচ যিটো স্কেল থাকে নে নহয় যে পিএইচ যিটো স্কেল থাকে যে 7 6 5 8 এই ধৰণৰ যিটো মানে যিটো স্কেল আছে এই স্কেলটো তোমাৰ কোনফালে আহ, কি হয় যে এলকালাইন হয় কোনফালে এচিডিক হয় সেই বস্তুটো অকণমান তোমালোকে জানিব লাগিব সেইফালে আমি যিমানে আহিম সিমানে কি হ'ব তোমাৰ আমাৰ এলকালিন হ'ব আৰু সেইফালে আমি যিমানে যাম আমাৰ কি হ'ব তাৰে অপজিট ফালে সিমানে কি হ'ব আমাৰ তোমাৰ এয়া কেচিডিক হ'ব যে হিউমেন ব্লাড ইজ স্লাইটলি এলকালাইন সেই গতিকে আমাৰ কি হয় যে মানুহৰ যি ব্লাড আছে সামান্য ক্ষাৰকীয় বুলি কৈছে উইথ এ pH অফ এবাউট 7.4 এচেঞ্চিয়েল ফৰ প্ৰপাৰ ফিজিঅলজিকেল ফাংচন যে আমাৰ দেহৰ যিসমূহ আমাৰ স্বাভাৱিক ক্ৰিয়া আছে এই স্বাভাৱিক ক্ৰিয়াসমূহ চলি থাকিবৰ বাবে আমাক এইখিনি এলকাইল মানে এই যিখিনি ক্ষাৰকীয়তা আছে এই ক্ষাৰকীয়তাখিনি মানে প্ৰয়োজন আছে সেইকাৰণে আমাৰ এই ব্লাডৰ pHটো আমাক মানে এনেকৈ চলি থকাটো বৰ আমাৰ জৰুৰী মানে গতিকে আমাৰ এইটো নেক্সট কুৱেশ্যনটো কি আছে হুইচ ডিজিজ ইজ কজ বাই ডেফিচিয়েঞ্চি অফ আয়ডিন আমাৰ আচ্ছা নিশ্চয় তোমালোকে টিভিত বা ৰেডিঅ'ত শুনিছা যে আমি আয়ডিন খাব লাগে নে নহয় আয়ডিনযুক্ত নিমখৰ মানে এডভাৰটাইজ নিশ্চয় তোমালোকে শুনিছা এই আয়ডিন যদি আমাৰ দেহত প্ৰপাৰলি আমি নাপাওঁ হুইচ ডিজিজ ইজ কজ বাই ডেফিচিয়েঞ্চি অফ আয়ডিন আয়ডিনযুক্ত মানে যদি আমি বা আমি আয়ডিন যদি আমাৰ দেহত নাপাওঁ আয়ডিন নাপালে আমাৰ দেহত কি কি বেমাৰ হ'ব পাৰে সেইটো তোমালোকে অকণমান চিন্তা কৰাচোন যে আয়ডিন আমাৰ ফলত আমাৰ কি বেমাৰ হ'ব পাৰে এনিমিয়া নৰ্মেলি আমাৰ কিহৰ কাৰণে হয় এনিমিয়া নিশ্চয় তোমালোকে শুনিছা যে কি বুলি কয় যে মানে বিভিন্ন ধৰণৰ টেবলেট দিয়ে ন এইবিলাক হস্পিটেল বিলাকত তোমাৰ যে আমাৰ যদি দেহত কি হয় আৰ বি চি যদি পৰিমাণ কমি যায় আৰ বি চিৰ পৰিমাণ যদি আমাৰ দেহত কমি যায় তেতিয়া আমাৰ নৰ্মেলি কি হয় কেনিমিয়া হয় গতিকে আমাৰ কেনিমিয়াটো নহয় নিশ্চয় নহয় এনিমিয়াটো নহয় তাৰপিছত আমাৰ যে স্কাৰ্ভিটো মানে নিশ্চয় শুনিছা কিজানি অকণমান যে স্কাৰ্ভিটো নিশ্চয় শুনিছা তোমালোকে যে ইয়াত আমাৰ এনচাৰটো কি হয় মানে স্কাৰ্ভিও নহয় বাৰু মই তোমালোকক এনচাৰটো মানে অকণমান সহজ কৰিছো যে ৰিকেটছ আৰু গইটাৰ ভিতৰত তোমালোকে অকণমান এইটো সেই কৰিব ট্ৰাই কৰা যে কি হ'ব অকণমান চিন্তা কৰিব ট্ৰাই কৰা কি হ'ব চিন্তা কৰা চোৱা এতিয়া তোমালোকে মানে যিসকলে জানাতো গম পাইছে আমাৰ এনচাৰটো কি হ'ব আমাৰ তোমাৰ হ'ব গইটাৰ যে স্কাৰ্ভি নৰ্মেলি আমাৰ কি হয় যে ভিটামিন চিৰ অভাৱত হয় নে নহয় ভিটামিন চিৰ অভাৱত আমাৰ এই স্কাৰ্ভি নামৰ বেমাৰবিধ হয় আৰু ভিটামিন ডিৰ অভাৱত আমাৰ কি হয় আমাৰ যে ভিটামিন চিৰ অভাৱত আমাৰ কি হয় আমাৰ তোমাৰ স্কাৰ্ভি হয় আৰু ভিটামিন ডিৰ অভাৱত আমাৰ কি হয় নৰ্মেলি আমি তোমাৰ যে এই ৰিকেটছ নামৰ বেমাৰবিধ দেখিবলৈ পাওঁ আৰু এই মানে যেতিয়া আমাৰ ৰিকেটছ হয় তেতিয়া কি হয় আমাৰ দেহৰ যি আমাৰ হাড় আছে বনৰ ডেনচিটি কি হয় যথেষ্টখিনি কমি যায় আৰু যদি আমাৰ এই আয়ডিন ডেফিচিয়েঞ্চি হয় আমাৰ কি হয় গইটাৰ হয় নেক্সট আচ্ছা ইয়াত চোৱা আয়ডিন ডেফিচিয়েঞ্চি কজ এনলাৰ্জমেণ্ট অফ থাইৰইড যে আমাৰ এই যিটো গইটাৰ হ'লে কি হয় আমাৰ যিটো মানে থাইৰইড গ্লেণ্ড আছে থাইৰইড গ্লেণ্ড যিটো আছে এই থাইৰইড গ্লেণ্ডৰ আমাৰ কি হয় আমাৰ ডাঙৰ হৈ যায় যে এনলাৰ্জমেণ্ট অফ থাইৰইড গ্লেণ্ড আৰু তাৰ ফলত আমাৰ কি হ'ব আমাৰ এই গইটাৰ নামৰ বেমাৰটো হয় নেক্সট আৰু লাষ্ট কুৱেশ্যন এইটো হুইচ পাৰ্ট অফ দ্য হিউমেন respiratory system is the site of gas exchange যে which part of human respiratory system is site of gas exchange যে আমাৰ দেহৰ আমাৰ যিটো মানে যিটো গেছিয়াছ এক্সচেঞ্জ হয় এই গেছিয়াছ এক্সচেঞ্জটো আমাৰ দেহৰ কোনটো পাৰ্টত হয় আমাক সুধিছে চোৱা এইটো আমাৰ যদি আমি সেই ড্ৰ কৰিব ট্ৰাই কৰোঁ ধৰা আমি যদি আমাৰ এই ধৰণৰ আমাৰ লাংছ থাকে ন আমাৰ এই আমাৰ লাংছ আছে এই লাংছটো যদি আমি ড্ৰ কৰিব ট্ৰাই কৰোঁ অকণমান
এই লাংছৰ ভিতৰত আমাৰ কি থাকে, এনেকুৱা ধৰণৰ বহুত ব্ৰাঞ্চ থাকে। এই ব্ৰাঞ্চ বিলাকত আমাৰ কি হয়, এই ব্ৰাঞ্চ বিলাকৰ মাজেৰে আমাৰ কি হয়, তোমাৰ আমাৰ একচুৱেলি এয়াৰ ফ্ল' হয় হা, সেইদৰে আমাৰ কি হয়, এয়াৰটো ফ্ল' হয়, হৈ পেলাই আমাৰ একচুৱেলি এক্সচেঞ্জটো কৰা হয়, যে হুইচ পাৰ্ট অফ দ্য হিউমেন ৰেছপিৰেটৰী চিষ্টেম ইজ এটা চাইট অফ গেছিয়াছ এক্সচেঞ্জ বা গেছ এক্সচেঞ্জ। মানুহৰ শ্বাস প্ৰশ্বাস তন্ত্ৰৰ কোনটো অংশই গেছ বিনিময় কৰে, মানে বস্তুটো গোটেই বস্তুখিনিয়ে আমাক সহায় কৰে, কিন্তু মেইনলি কোনে সহায় কৰে, যে ট্ৰেকিয়া। ট্ৰেকিয়া ক'ত থাকে, ট্ৰেকিয়াটো বহুত ওপৰত থাকে, গতিকে আমাৰ ট্ৰেকিয়াটো হ'ব নোৱাৰে নহয়, ট্ৰেকিয়া হ'ব নোৱাৰে। লেৰিংছে আমাৰ চাউণ্ড বক্স হিচাপে কাম কৰে, আমাৰ এইটোও হ'ব নোৱাৰে হা, যে আৰু বাকী থাকে কি ব্ৰংকাই আৰু এলভিঅলি। গতিকে আমাৰ কি হ'ব তোমাৰ, যে এই ব্ৰংকাই বিলাক হৈছে এইবিলাক হা, এইবিলাক ওপৰৰ বিলাক আমাৰ কি হৈছে ব্ৰংকাই, আৰু ইয়াৰ ভিতৰত আমি যদি অকণমান ডাঙৰকে চাওঁ, এই বস্তুখিনি আমি যদি অকণমান জুম কৰি চাওঁ, আমি কি দেখা পাওঁ, এই ধৰণৰ আমি কিছুমান সৰু সৰু মনা বা চেক লাইক ষ্ট্ৰাকচাৰ দেখা পাওঁ। একচুৱেলি একদম যিটো এণ্ডত আমি এই ধৰণৰ বহুখিনি এই ধৰণৰ আমি ষ্ট্ৰাকচাৰ কিছুমান দেখিবলৈ পাওঁ। এই মনা সদৃশ ষ্ট্ৰাকচাৰ লগত আমাৰ কি হয়, ইয়াত আমাৰ গেছিয়াছ এক্সচেঞ্জ হয়। গেছিয়াছ এক্সচেঞ্জ কি হয়, যে চাপ'জ আমাৰ ইয়াত ইয়াত কি আছে, CO2 আছে হা, আৰু ইয়াত কি থাকিব, অক্সিজেনৰ পৰিমাণ বেছি থাকিব। ইয়াত O2 বিলাক ইয়াত কি হ'ব, ইয়াত পাৰ্চিয়েল প্ৰেচাৰ বহুত বেছি থাকিব, কিন্তু নহয়, ইয়াত কি হ'ব, অক্সিজেনৰ পাৰ্চিয়েল প্ৰেচাৰ বেছি হ'ব, সেইকাৰণে কি হ'ব, ইয়াত গুচি আহিব, আৰু CO2ৰ ইয়াত পাৰ্চিয়েল প্ৰেচাৰ বেছি আছে, সেইকাৰণে কি হ'ব, ইয়াত আমাৰ গুচি যাব, আৰু ইয়াত এইদৰে কি হ'ব, গেছিয়াছ এক্সচেঞ্জ হ'ব, আৰু ইয়াত গেছিয়াছ এক্সচেঞ্জ হোৱাৰ পিছত এই CO2 খিনি যেতিয়া ইয়াত আহি গ'ল, CO2 বিলাক যেতিয়া ইয়াত আহি গ'ল, আহি যোৱাৰ পিছত এই CO2 বিলাক কি হ'ব, এইদৰে আমাৰ লাংছে বাহিৰ কৰি দিব, আৰু লগত কি হ'ব, যেতিয়া অক্সিজেন বিলাক ইয়াত গুচি গ'ল, অক্সিজেন বিলাক ইয়াত গুচি যোৱাৰ লগে লগে, অৰ্থাৎ মানে ক'ত গুচি গ'ল, ইয়াত আমাৰ এই যিটো বডিত গুচি গ'ল, বডিত গুচি যোৱাত কোনে সহায় কৰিব, ইয়াৰ পৰা যোৱাৰ পিছত আমাৰ এই যিখিনি ব্লাড আছে, ব্লাডত কি হ'ল, আমাৰ মানে অক্সিজেনখিনি মিহলি হ'ল। একচুৱেলি ব্লাডে এই বস্তুখিনি লৈ আহিব, ব্লাডে এই যিখিনি কাৰ্বন ডাই অক্সাইড মানে মিহলি ব্লাড আছে, ই লৈ আহিব সেইখিনি, আৰু কাৰ্বন ডাই অক্সাইড খিনি কি হ'ব, ইয়াত আমাৰ যিবিলাক মানে চেঞ্জ এক্সচেঞ্জ হ'ব, এই এলভিঅলি মানে যিবিলাক এলভিঅলি আছে, ইয়াৰ পৰা ইয়াত গুচি যাব, ইয়াৰ পৰা ইয়াত গুচি আহিব, আৰু অহাৰ পিছত ইয়াত যিবিলাক অক্সিজেন মিহলি ব্লাড, এইবিলাক ক'ত আমাৰ ক'ত গুচি যাব, আমাৰ যিটো আমাৰ হাৰ্ট আছে, হাৰ্টত গুচি যাব, হাৰ্টে তাৰ পৰা কি কৰিব, বাকী বডিৰ যিবিলাক পাৰ্ট আছে, সেই বডিৰ পাৰ্ট বিলাকত মানে তাক চাপ্লাই কৰিব বা তাক পুছ কৰিব, আৰু ইয়াত যেতিয়া ইয়াৰ পৰা CO2 ইয়াত গুচি যাব, ক'ত মানে আমাৰ লাংছটো গুচি যাব, CO2 বিলাক কি হ'ব, বাহিৰত এক্সপেল কৰি দিব, আৰু ইয়াত যেতিয়া ঠাই খালী হ'ব, তাৰ কাৰণে আমাৰ কি হ'ব, আৰু আকৌ বাহিৰৰ পৰা কি হ'ব, O2 ভিতৰত সোমাই আহিব, আৰু এই ধৰণে আমাৰ কি হ'ব, এই যিটো এলভিঅলি আছে, এই এলভিঅলিত কি হয়, আমাৰ বস্তুখিনি এক্সচেঞ্জ হয়, মানে অৰ্থাৎ মানে কি কৈছো চোৱা, ইয়াত মানে আমাৰ একদম গোটেই মানুহটো যদি তুমি এনেকে ড্ৰ কৰা, এটা ধৰা তুমি মানুহ এটা যদি এনেকে ড্ৰ কৰা, এই যিটো একদম যদি ভিতৰৰ ষ্ট্ৰাকচাৰটো আমি চাওঁ, এই ধৰণৰ আমি ষ্ট্ৰাকচাৰ দেখা পাওঁ, মানে এই যিটো নাকেৰে যিটো আমি মানে অক্সিজেন ললো, সেইটো এই ধৰণে আহি পেলাই এনেকে আহি পেলাই ফাইনেলি এই জেগাখিনি পায়, এই জেগাখিনি পায়, ইয়াত ব্ৰংকাই ব্ৰংকিয়ল এইবিলাক মিলি একদম শেষৰ যিটো পাৰ্ট, একদম লাষ্ট ডেষ্টিনেশ্যন, চাপ'জ তুমি ক'ৰবাত যাই আছা, যিটো তোমাৰ লাষ্ট ডেষ্টিনেশ্যন বুলি আমি যিটো কওঁ, মানে মানে শেষ একদম, আৰু যে মই চাপ'জ মই ইয়াৰ পৰা গুৱাহাটী গৈ আছো, মই চাপ'জ ধৰি লোৱা তোমাৰ নলবাৰীৰ পৰা গুৱাহাটী গৈ আছো, মই গুৱাহাটী মোৰ জালুকবাৰী শেষ ডেষ্টিনেশ্যন, গতিকে ঠিক সেইদৰে এই যিটো আমাৰ অক্সিজেন সোমাই আহে, অক্সিজেন আমাৰ ইয়াত কি হ'ব, মানে অক্সিজেনৰ শেষ শেষ একদম আহি পেলাই ইয়াত কি হয়, ইয়াৰ লগত মানে চেঞ্জ হৈ যায় বস্তুখিনি, গতিকে আমাৰ এনচাৰ কি হ'ব, আমাৰ যে এলভিঅলি, এলভিঅলি আৰু টাইনি চেক, চেক মানে সৰু সৰু মনা সদৃশ, ইন দ্য লাংছ ৱেৰ অক্সিজেন এণ্টাৰ্ছ দ্য ব্লাড এণ্ড কাৰ্বন ডাই অক্সাইড ইজ ৰিমুভ। ইয়াত কি হয় তোমাৰ, যে মানে কাৰ্বন ডাই অক্সাইড আৰু যি আমাৰ অক্সিজেন আছে, এই কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ এক্সচেঞ্জ হয়, আৰু হৈ পেলাই আমাৰ কাৰ্বন ডাই অক্সাইড বিলাক কি হয়, আমাৰ দেহৰ পৰা বাহিৰ হৈ যায়, আৰু আমাৰ অক্সিজেন বিলাক আমাৰ দেহৰ ভিতৰত কি হয়, আহি যায়। গতিকে আমাৰ ইয়াতে আমি আমাৰ আজি প্ৰশ্ন সামৰণি মাৰিছো, আমি 10টা প্ৰশ্ন ডিছকাশ্যন কৰিছো, বহুত বেছি দীঘলীয়াও নাই কৰা, আমি যদি তোমালোকৰ সঁহাৰি পাওঁ, আৰু এই ধৰণৰ ভিডিঅ' আমি লৈ আহিম, য'ত আমি বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি, আমাৰ যিসমূহ মেথছ বা যি লাগে, আমাক নৰ্মেলি মেথছ নালাগে বাৰু, বাকী মানে ফিজিক্স, কেমেষ্ট্ৰি কুৱেশ্যনসমূহ আমি ডিছকাশ্যন কৰিম, ইংলিছৰ কুৱেশ্যনসমূহ আমি ডিছকাশ্যন কৰিম, আৰু লগতে তোমালোকৰ যদি কিবা ডিমাণ্ড আছে, যে এই মানে এই ধৰণৰ বস্তু কিবা মানে কনচেপ্ট বিলাকো লৈ আহক, আমি সেইবিলাকো লৈ আহিম, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু এই 10টাৰ ভিতৰত তোমালোকে কিমান মাৰ্ক পালা, যিসকলে ভিডিঅ'টো চাই আছা, এই 10টাৰ ভিতৰত তোমালোকে কিমান মাৰ্ক পালা, আমাক জনাবা, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো লাইক কৰি দিবা, যাতে আমিও এই ধৰণৰ ভিডিঅ'সমূহ বনাবলৈ আগন্তুক দিনত উৎসাহ পাওঁ, আৰু তোমালোকৰ বাবে আকৌ বেছিকৈ কাম কৰিব পাৰোঁ। ঠিক আছে, আজিলৈ ইয়াতে সামৰণি মাৰিছো, ধন্যবাদ।
থেংক ইউ।